আজি পবিত্ৰ কাতি বিহুৰ পবিত্ৰ দিনটোতে তেজপুৰৰ সাংসদ প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ উপজা দিনৰ লগত সংগতি ৰাখি তেজপুৰৰ গণেশঘাট ৱাৰ্ড নং 18 সমীপত তেখেতৰ জনতা দলৰ মুখ্য কাৰ্যালয়টো পুৰণি অৱস্থাৰ পৰা পুনৰ নিৰ্মাণ কৰি ৰাইজৰ সহযোগত সাংসদগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে মাল্যাৰ্পণ কৰি তেখেতৰ সপোন বাস্তৱায়িত কৰা হয়। সাংসদগৰাকীৰ জীয়াৰী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগত মিত্ৰতা কৰা জনতা দলৰ ৰাজ্যিক উপসভানেত্ৰী ৰঞ্জিতা সিংহ দত্ত, বোৱাৰী তথা জনতা দলৰ শোণিতপুৰ জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী মনীষা বৰা সিংহ, সুপুত্ৰ তথা মহাজ্যোতি 24 লাইভৰ স্বত্বাধিকাৰ ডক্টৰ পৰশমণি সিংহৰ লগতে ৰাইজৰ পৰামৰ্শৰে উক্ত কাৰ্যালয়টো পুনৰ নিৰ্মাণ কৰিবলৈ সক্ষম হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, বিশিষ্ট কবি সাহিত্যিক নৰহৰি চুতীয়া, বিশিষ্ট সমাজসেৱিকা প্ৰভা বৰা, জ্যোতি হাজৰিকা, মণি দেৱী, সন্ধ্যা দাস গুপ্তা, তেজপুৰ মহাবিদ্যালয়ৰ সংগীত প্ৰশিক্ষক বীণাপানী দেৱী, বিশিষ্ট সমাজসেৱিকা তৃপ্তি বৰদলৈ, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য আৰু সদস্য কোচ ৰাজবংশী উন্নয়ন পৰিষদ, অসম চৰকাৰৰ সভাপতি বিক্ৰম দাস, শিক্ষক অচিন্তা হাজৰিকা, বিশিষ্ট সমাজকৰ্মী তথা শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্যমঞ্চৰ সভাপতি দীপেন শইকীয়া, সমাজসেৱিকা নৱনীতা বৰা হাজৰিকা, সমাজকৰ্মী চিদা হাজৰিকা, জনতা দলৰ সদস্যা জোনালী বৰা দাসৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। প্ৰয়াত সাংসদ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ 20 লাখ টকাৰ ব্যয়েৰে প্ৰতিমূৰ্তি স্থাপন কৰাৰো ঘোষণা কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি মধ্য আৰু সদস্য কোচ ৰাজবংশী উন্নয়ন পৰিষদ, অসম চৰকাৰৰ সভাপতি বিক্ৰম দাসে। আজি পবিত্ৰ কাতি বিহু আৰু এই আজিৰ 18 অক্টোবৰ তাৰিখতে অসমৰ সিংহপুৰুষ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ জন্মদিন। গতিকে এই জন্মদিনত আমি এই সভাকক্ষত যিটো সভাকক্ষ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই নিৰ্মাণ কৰিছিল 85 নেকি, মই তেতিয়া অলপ সৰু আছিলোঁ। গতিকে মই তেতিয়া আহিছিলোঁ আৰু এইটো ইমান ধুনীয়া এটা অফিচ, এইটো মাজৰতে অলপ গেপ কৰি পেলাই বহুত জৰাজীৰ্ণ অৱস্থা আছিল, বৰ বেয়া আছিল। গতিকে এতিয়া আমাৰ ডক্টৰ পৰশমণি সিংহৰ লগতে ৰঞ্জিতা সিংহ আৰু তেখেতৰ মিছেছ অৰ্থাৎ জিলা জনতা দলৰ জিলা সভানেত্ৰী মনীষা সিংহ বৰা ডাঙৰীয়ানীয়ে নিজৰ প্ৰচেষ্টাত নিজৰ গাঁঠিধন ভাঙি আকৌ পুনৰ এইটো সঞ্জীৱিত কৰিছে। ভাল লাগিল। আজি কাতি বিহুৰ দিনটোত আজি আমি এনেকৈ একেলগে বহিবলৈ পাই ভাল লাগিল। আৰু তেখেতৰ অসমৰ সিংহপুৰুষজনৰ কথাটো কৈ শেষ কৰিব নোৱাৰি। তেখেত খাটি খোৱা জনসাধাৰণৰ এজন ব্যক্তি আছিল, নিস্বাৰ্থপ্ৰেমী আৰু প্ৰস্তাৱবাদী আৰু নিৰ্ভীকতা তেখেতৰ আছিল। তেখেতৰ অৱদান অসমতে আছিল। ৰাঙাপাৰত অনুকূল ঠাকুৰৰ তাৰ 3.5 বিঘা মাটি দান দিছিল তেখেতে। আৰু জামুগুৰি চকীঘাট দলংখন তেখেতৰ এটা সপোন আছিল, তেখেতে নাপালে। এতিয়া আমি পাইছোঁ, ইমান শ্বৰ্ট হ'ল। আমি আগৰ বালিপাৰা হৈ পেলাই ঘূৰি যাব লাগিছিল, কিন্তু ইমান শ্বৰ্ট হ'ল। উত্তৰপাৰৰ লগত এটা সংযোগ হ'ল আৰু উত্তৰপাৰৰ লগত আমাৰ নগাঁৱৰ যিখন সংযোগী কলীয়াভোমোৰা দলং, তেখেতৰে অৱদান। গতিকে তেখেতৰ অৱদান আমি কৈ শেষ কৰিব নোৱাৰি। তথাপি জনসাধাৰণ খাটি খোৱা জনসাধাৰণৰ লগত তেখেত প্ৰত্যক্ষভাৱে জড়িত আছিল। ৰিক্সাৱালা, ঠেলাৱালা, শ্ৰমিক সমাজৰ মাজত তেখেত জনপ্ৰিয়তা আছিল আৰু তেখেতে এজন সুদক্ষ ৰাজনীতিবিদৰ লগতে এজন কবি, সাহিত্যিক, তেখেতৰ বহুতো ব্যক্তিত্ব সম্পন্ন লোক আছিল। তেখেতক আমি কৈ শেষ কৰিব নোৱাৰি। গতিকে আজি তেখেতৰ পবিত্ৰ জন্মদিন 18 অক্টোবৰ, আজি তাৰিখত আমি উদযাপন এনেকৈ সামূহিকভাৱে কৰিবলৈ পাই আমি সকলোকে ধন্য মানিছোঁ নিজকে আৰু সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জননেতা স্বৰ্গীয় ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ আজি জন্মতিথিত এই অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ। আৰু এই অনুষ্ঠানত আমাৰ তেজপুৰ অঞ্চলৰে বহু গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত আছিল আৰু তেখেতসকলৰ মুখেৰে বা তেখেতসকলৰ বক্তৃতাত আজি যি গম পালোঁ যে তেখেতৰ অৱদান আৰু তেখেতৰ যি প্ৰেৰণা আছিল কামসমূহৰ, সেই কামৰ আৰু তেখেতৰ
যি কৰ্মদক্ষতা সেই সম্পৰ্কে জানি বহুত ভাল লাগিল আৰু তেখেতৰ হৈ আমি যিখিনি কাম কৰিব লাগে সেই কামখিনিৰ কাৰণে যিসমূহ পদক্ষেপ ল'ব লাগে সেই পদক্ষেপৰ আজি এটা ভাল সিদ্ধান্ত হাতত লোৱা হৈছে সকলোৱে মিলি। আৰু আমি কোচ ৰাজবংশীসকলৰ যিহেতু ৰাইজৰ বিষয়ে তেখেতে বহুত চিন্তা ধাৰণা কৰিছিল আৰু জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো তেখেতৰ বহুত অৱদান আছে। গতিকে তেখেতৰ হৈ আমি উন্নয়ন পৰিষদে কোচ ৰাজবংশী উন্নয়ন পৰিষদে খুব কম দিনৰ ভিতৰতে আমি তেখেতৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ এই ঠাইতে আমি লৈছোঁ, তেজপুৰ মাজমজিয়াত একদম সদৰ আমাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ওচৰতে। তেখেতৰ প্ৰতিমূৰ্তিটো স্থাপন কৰিবলৈ আমি 20 লাখ টকা ধাৰ্য কৰিছোঁ। গতিকে খুব কম সময়ৰ ভিতৰতে তেখেতৰ প্ৰতিমূৰ্তিৰ আমি আধাৰশিলা স্থাপন কৰিম। সকলো ৰাইজকে আহ্বান জনাইছোঁ, তেখেতৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা অনুষ্ঠানত আমি আহ্বান জনাম আৰু সকলোৰে উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।